এইটো 2025 চনৰ প্ৰথমটো ভিডিঅ' ছেকেণ্ড হেণ্ড গাড়ী গতিকে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে এখন গাড়ী ল'ব বুলি মোৰ বিশ্বাস আছে আৰু আপোনালোকে বহুত দিনৰ পৰা ভাবি আছিলে যে আমি নতুন বছৰ আহিলে আমি এখন গাড়ী ল'ম আপোনালোক আহিব ইয়াতে একদম বাজেটেবল গাড়ী পাব এছইভি গাড়ী পাব হেচবেক পাব সেডান পাব কমাৰ্চিয়েল পাব মানে সকলো ধৰণৰ গাড়ী পাই যাব বিচাৰো যে নতুন বছৰৰ শুভেচ্ছা থাকিলে হয় আৰু বাকি 2025 চনত হয় আমি খুবেই ধুনীয়া ষ্টক ৰাখিছো হয় আপোনালোকে এবাৰ চাব পাৰে গাড়ী বহুত ধুনীয়া ধুনীয়া গাড়ী আছে ওকে আৰু আমাৰ তাত এক্সিডেন্টাল গাড়ী নাপায় আপুনি ওকে ফুল সাৰ্ভিস হিষ্ট্ৰি পাব ওকে আৰু সকলো গাড়ী আপুনি সাৰ্টিফাইড পাব হয় নেকি আমি প্ৰাইজত যদি নগৈ আমি গাড়ীখনৰ কণ্ডিশ্যনত যদি যাওঁ তেতিয়াহ'লে হয়তো আমাৰ লাভ হ'ব ক'বাত নহয় ক'বাত বাকি আমি বেছি দেৰি নকৰো বহুত দেৰি হৈ গ'ল আমি গাড়ী এখন ডিটেইলছ দিম আমি ক'ৰ পৰা আহোঁ গাড়ী আমি এছইভি লাইনটো গাড়ী দেখুৱাই লওঁ স্কৰপিঅ'ৰ পৰা আহোঁ এইখনৰ প্ৰাইচটো কৈ দিয়ক পটকতে স্কৰপিঅ' আপোনাৰ 2015 মডেলৰ হয় হয় এখনত আমাৰ S8 হয় কেপ্টেন সিট পাব হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 7,90,000 টকা ইনোভাখন কিমান আহিব ইনোভা আপোনাৰ 2015 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 7,30,000 টকা নেক্সট আৰু এখন আছে ইনোভা ক্ৰিষ্টা 2016 হয় 2.4G এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 12,90,000 টকা নেক্সট আৰু এখন আছে ইনোভা ক্ৰিষ্টা 2.4G হয় হয় 2017 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 13,50,000 টকা নেক্সট আৰু এখন আছে ক্ৰিষ্টা 2019 ৰ হয় ৰানিং হৈছে মাত্ৰ 73,000 কিলোমিটাৰ ওকে এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 15,20,000 টকা ওকে নেক্সট আপোনাৰ XUV 500 2016 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 7,50,000 টকা নেক্সট আছে XUV 500 আকৌ এখন আপোনাৰ 2017 চনৰ হয় W10 হয় 50,000 ৰানিং হৈছে হয় টপ মডেল গাড়ী হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 8,50,000 টকা নেক্সট আৰু এখন আছে XUV 500 2017 চনৰ হয় হয় এখনত আপুনি 1 লাখ মান টকা ডাউন পেমেন্ট কৰিলে আমাৰ পৰা ল'ব পাৰিব W10 হয় 50,000 ৰানিং হৈছে ওকে এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 7,90,000 টকা নেক্সট এখন 2020 ৰ হয় হয় W11 হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 11,80,000 টকা নেক্সট আৰু এখন আছে স্কৰপিঅ আপোনাৰ 2021 ৰ হয় S11 হয় হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 13,50,000 টকা নেক্সট এখন বলেৰো আছে মডিফিকেশন কৰা বলেৰো 2020 চনৰ BS6 হয় B6 হয় হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 7,20,000 টকা 7,20,000 এখন টাইবাৰ আছে 7 সিটাৰ এখন কিমান বিচাৰিছে টাইবাৰ 2020 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 5,60,000 টকা ওয়াগনাৰ এখন কিমান বিচাৰিছে ওয়াগনাৰ আপোনাৰ এখন 2018 চনৰ হয় হয় খুব ধুনীয়া কন্ডিশনত আছে ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে 3,90,000 টকা বেলেনো আপোনাৰ টপ মডেল হয় 2018 মডেলৰ হয় অটোমেটিকত পাব এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,10,000 টকা টাটা টিয়াগো 2018 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 3,90,000 টকা এখন আছে আপোনাৰ ক্ৰেটা ব্ল্যাক কালাৰ SX হয় হয় এখনত আমাৰ আস্কিং 2023 চনৰ হয় গাড়ী ৰানিং হৈছে 30,000 কিলোমিটাৰ ওকে এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 13,80,000 টকা নেক্সট এখন আছে হুন্ডাই গ্ৰেণ্ড আইটেন নিউজ 2022 ৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,10,000 টকা নেক্সট আপোনাৰ KUV আপোনাৰ 2017 চনৰ হয় হয় এখন আপুনি 50,000 মান টকা ডাউন পেমেন্ট কৰিলে ফ্ৰেন্স মোটৰছৰ পৰা ল'ব পাৰিব ওকে নেক্সট এখন আছে আপোনাৰ টাইগাৰ আপোনাৰ 2022 চনৰ হয় 2023 ৰ হয় সৰি এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,50,000 টকা নেক্সট আপোনাৰ হুন্ডাই এক্টিভ i20 এক্টিভ 2017 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,90,000 টকা 4,90,000 নেক্সট টাটা টিয়াগো এখন 2021 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,50,000 টকা নেক্সট i20 2018 চনৰ হয় স্পৰ্টছ মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,50,000 টকা নেক্সট আৰু এখন আছে i20 2019 চনৰ হয় মেগনা মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 4,70,000 টকা নেক্সট ফৰ্ড ফিগো হয় 2016 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 2,90,000 টকা টাটা টিয়াগো দুখন আছে একেলগে কৈ দিয়ক প্ৰাইচটো দুইখন 2019 ৰে হয় আস্কিং প্ৰাইচ আছে 3,80,000 টকা 3,80,000 কৈ যিখনে পছন্দ এখন ল'ব পাৰে নেক্সট আপোনাৰ ইকো স্পৰ্ট আপোনাৰ 2015 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 3,80,000 টকা নেক্সট গ্ৰেণ্ড আইটেন নিউজ আৰু এখন আছে এখন আপোনাৰ মাত্ৰ 10,000 কিলোমিটাৰ চলিছে স্পেয়াৰ টায়াৰ ইউজ কৰাই হোৱা নাই ওকে এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,60,000 টকা ওকে এফালে কুইট আছে এখন আছে গ্ৰেণ্ড আইটেন কুইটখন কিমান বিচাৰিছে এখন 2017 চনৰ হয় 30,000 চলিছে স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই ওকে অৰিজিনাল পেইণ্টত আছে এখনত আমাৰ আস্কিং প্ৰাইচ আছে 2,80,000 টকা নেক্সট এখন
এখন গ্ৰেণ্ড আইটেন 2021 চনৰ হয় হয় স্পৰ্টছ মডেল এখন আমাৰ আস্কিং প্ৰাইস আছে 5,10,000 টকা নেক্সট এখন কি গাড়ী নেক্সন 4 মাহ পুৰণা ওকে 5 মাহ পুৰণা হ'ব হয় 30,000 কিলোমিটাৰ চলিছে স্পেয়াৰ ইউজ কৰা হোৱা নাই হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 8,50,000 টকা নেক্সট আৰু এখন আছে নেক্সন 2019 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 5,30,000 টকা নেক্সট সুইফট ৰেড কালাৰ 2020 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,30,000 টকা নেক্সট আপোনাৰ সুইফট এখন ZXi হয় সুইফট ZXi 2019 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,20,000 টকা নেক্সট আপোনাৰ আৰ্টিগা 2020 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস VXi মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,80,000 টকা এখন আৰ্টিগা 2020 চনৰ হয় হয় এখন আমাৰ ZXi মডেল হয় ওকে এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,90,000 টকা নেক্সট এখন সুইফট ডিজায়াৰ 2017 চনৰ ZXi মডেল হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,90,000 টকা এখন আপোনাৰ ডিজায়াৰ 2018 মডেলৰ সুইফট ডিজায়াৰ VXi হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,30,000 টকা এখন বেলেনো আছে আৰু এখন আছে টিগো এখনৰ দাম কিমান এখনৰ দাম কিমান বেলিনো এখন আপোনাৰ 2018 মডেলৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 5,95,000 টকা টিগোখন টিগৰ আপোনাৰ 2017 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 3,90,000 টকা অল্টো কেটেন 2019 মডেলৰ হয় হয় এখন আপোনাৰ অটোমেটিকত পাব ওকে গাড়ী খুবে ধুনিয়া হৈ আছে এখন আমাৰ আস্কিং প্ৰাইস আছে 3,40,000 টকা omni van স্কুল ভাড়া মাৰিব কাৰণে ভাল হ'ব কিমান বিচাৰিছে এখন 2016 চনৰ হয় হয় 1,90,000 টকা দিলে আমাৰ পৰা ল'ব পাৰিব এখন কি গাড়ী এখন আপোনাৰ WRV 2020 চনৰ হয় হয় ৰানিং হৈছে 40,000 মান ওকে এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,50,000 টকা ৰেনাল্টো কুইটখন কিমান আহিব কুইট এখন বৰ্তমান বুকিং হৈ আছে বুকিং গ্ৰেণ্ড আইটেন আপোনাৰ 2017 চনৰ হয় হয় আস্তা মডেল 30,000 কিলোমিটাৰ চলিছে এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,20,000 টকা ৰেডিগো আপোনাৰ 2017 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 2,80,000 টকা 2,80,000 টকা আৰু আছে গাড়ী দেখুৱাই এটা টিয়াগো এখনৰ দাম কিমান বিচাৰিছে টিয়াগো আপোনাৰ 2017 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 2,70,000 টকা গ্ৰেণ্ড আইটেন 2019 ৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 4,80,000 টকা এখন আপোনাৰ ইগনিস নিউজ 2017 চনৰ ডেল্টা মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 4,70,000 টকা সেলেৰিও 2017 চনৰ হয় হয় VXi মডেল এখন আমাৰ আস্কিং প্ৰাইস আছে 3,85,000 টকা এখন আছে চেন্টৰখন কিমান বিচাৰিছে চেন্টৰখন এখন আপোনাৰ 2010 চনৰ হয় হয় কাগজপাতি সকলোখিনি আপডেট কৰি দিয়া হৈছে হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 85,000 আৰু ৱেগনাৰখন 2019 চনৰ VXi মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 4,80,000 টকা অল্টো LX নে LXi এখন অল্টো LX মডেল হয় হয় এখন আপোনাৰ 2010 চনৰ হয় ডকুমেন্টেশন সকলোখিনি আপ টু ডেট পাব হয় এখন আপুনি আমাৰ পৰা 1,55,000 দি ল'ব পাৰিব মাৰুতি 800 2022 চনৰ হয় হয় ৰানিং হৈছে 18,000 মান হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 4,30,000 টকা আৰু এখন ৱেগনাৰ কিমান আহিব ৱেগনাৰ আপোনাৰ 2019 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 4,80,000 টকা নেক্সট আৰু এখন আছে অল্টো 800 2021 চনৰ হয় এখন আপোনাৰ মডিফিকেশন কৰা আছে এলয় হুইল আপোনাৰ আফটাৰ মাৰ্কেট লগোৱা আছে আফটাৰ মাৰ্কেট এখন 3,80,000 টকা ৰাখিছো আৰু এস্প্ৰেছো 2020 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,30,000 টকা অল্টো 800 নিউ মডেল 2021 চনৰ হয় হয় 3,80,000 টকা আমি দাম ৰাখিছো আৰু এখন অল্টো 800 আপোনাৰ 2021-22 তিনিখন আছে হয় 10,000 to 20,000 ৰ ভিতৰত গুটেইটা ৰানিং আছে হয় এখন এইকিটা আমাৰ আস্কিং প্ৰাইস 4,10,000 ৰ পৰা 4,30,000 ৰ ভিতৰত আহি যাব স্পাৰ্ক কিমান বিচাৰিছে এখন আপোনাৰ ৰ'দ বৰষুণ ঠাণ্ডাৰ পৰা বাচিবলৈ আপুনি বাইকৰ দামত গাড়ী ল'ব পাৰিব ওকে বাইকৰ দামত গাড়ী 83,000 আমাৰ আস্কিং প্ৰাইস 83 হয় ওকে নেক্সট এখন আপোনাৰ 2016 চনৰ সুইফট ডিজায়াৰ VXi মডেল হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,30,000 টকা নেক্সট এখন অলুক্সৰ আৰ্টিগা এখন আপোনাৰ 2018 চনৰ হয় হয় VXi অপচনেল এলয় হুইল আহিব ইয়াত আপোনাৰ টাচ স্ক্ৰীন মিউজিক সিস্টেম সকলোখিনি আছে হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,90,000 টকা ওকে এফালে এখন টাটা নেক্সন আছে টাটা নেক্সন 2022 চনৰ হয় হয় আপোনাৰ ডিজেল ভেৰিয়েন্টত পাব হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 7,50,000 টকা 7,50,000 টকা
এখন ক্লেম্বাৰ নেকি এখন আপোনাৰ কুইট 2022 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,30,000 টকা নেক্সট আপোনাৰ সেলেৰিও এখন আপোনাৰ ডেলিভাৰি আছে আজি বেলেনো কিমান আহিব বেলিনো আপোনাৰ 2022 চনৰ হয় আলফা ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,60,000 টকা নেক্সট আপোনাৰ ডিজায়াৰ 2020 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,60,000 টকা নেক্সট আপোনাৰ তিনিখন ইকো ভেন আছে ইকো ভেন প্ৰথমৰখন আপোনাৰ 2019 চনৰ হয় হয় মাজৰখন 2021 আৰু ইফালৰখন 2021 ৰে হয় কিমান বিচাৰিছে তিনিখন আস্কিং ইকো ভেন আপুনি ধৰক 380 ৰ পৰা 480 মানৰ ভিতৰত পাই যাব ওকে ব্ল্যাক কালাৰ ভাৰ্না এসএক্স কিমান বিচাৰিছে এখন আপোনাৰ সিডান গাড়ী ভাৰ্না হয় 2018 মডেলৰ এসএক্স ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,50,000 ব্ৰেজা মাৰুতি সুজুকি কক 2023 চনৰ হয় আপোনাৰ ৰানিং হৈছে মাত্ৰ 20,000 কিলোমিটাৰ হয় এখনত ZXi ভেৰিয়েন্ট হয় সানৰুফ আৰু স্ক্ৰিন সকলোখিনি আহি যাব হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 9,80,000 টকা XUV 300 মহিন্দ্ৰা এখন আপোনাৰ XUV 300 W8 অপচনেল 2024 ৰ গাড়ী হয় 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে আমাৰ পৰা ল'ব পাৰিব নেক্সট আপোনাৰ ডাষ্টাৰ 2013 চনৰ হয় হয় এখন আপুনি আমাৰ পৰা ল'ব হলে 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে লৈ যাব পাৰিব ওকে অমনি ভান কিমান আহিব এখন 2017 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 2,85,000 টকা ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব আৰু এখন আছে অমনি ভান এখন ডেলিভাৰি আছে আজি সাফা কৰি আছে হয় KOV 100 2019 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 3,50,000 টকা আৰু এখন আছে ইকো ভেন 2021 চনৰ হয় হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,30,000 টকা নেক্সট এখন আৰ্টিকা 2017 চনৰ হয় VXi ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,60,000 টকা 6,60,000 টকা স্কৰপিও আছে এফালে এখন স্কৰপিও কিমান বিচাৰিছে স্কৰপিও 2018 চনৰ হয় হয় ডক্টৰ ইউজ কাৰ হয় হয় আপোনাৰ 83,000 কিলোমিটাৰ ৰানিং হৈছে এখন আমাৰ আস্কিং প্ৰাইস আছে 10,80,000 টকা ওকে নেক্সট আপোনাৰ XUV 500 W7 হয় 2019 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 9,10,000 টকা এখন আছে ব্ল্যাক কালাৰ স্কৰপিও এখন আছে ৰেড কালাৰ স্কৰপিও এখনৰ দাম কিমান এখন এখন আপোনাৰ 2022 চনৰ ক্লাছিক S11 হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 14,70,000 টকা আৰু এখন আপোনাৰ 2019 চনৰ হয় হয় S9 ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 10,80,000 টকা পিকআপ কিমান বিচাৰিছে এখন আমাৰ আস্কিং প্ৰাইস আছে 6,20,000 টকা আৰু য়োদ্ধা 1700 য়োদ্ধা আপোনাৰ 2021 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,70,000 টকা নেক্সট আপোনাৰ আৰু এখন আছে বলেৰো পিকআপ 2019 চনৰ হয় হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,50,000 টকা নেক্সট আৰু এখন আছে এখন আপোনাৰ আমাৰ 1.7 এক্সট্ৰা লংখন হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,20,000 টকা XUV 300 2023 চনৰ হয় W8 অপচনেল এখন আমাৰ আস্কিং প্ৰাইস আছে 9,70,000 ওকে এখন আছে ব্ৰেজা মাৰুতি সুজুকি এখনৰ দাম কিমান এখন আপোনাৰ বৰ্তমানলৈকে নাম্বাৰ প্লেটে লগোৱা হোৱা নাই কিমান বিচাৰিছে পুৰণা গাড়ী 2,000 কিলোমিটাৰ চলিছে ওকে ZXi ভেৰিয়েন্ট হয় আমি এইখনৰ দাম ৰাখিছো 11,50,000 টকা 11,50,000 হয় ওকে আৰু এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰিনত আহি থকা নম্বৰত যোগাযোগ কৰিব আৰু যেতিয়া ইয়াৰ পৰা গাড়ী এখন ল'ব সম্পূৰ্ণ আপোনালোকে ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি তাৰপিছত এখন গাড়ী কিনিব আৰু আপোনালোকে ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো মেনশ্যন কৰিব নাপাহৰিব ধন্যবাদ